মই আহি গৈছোঁ আকৌ এবাৰ ঢেকীয়াজুলি ছেকেণ্ড হেণ্ড বাইক ডিলাৰত। ইয়াতে চাব পাৰে আপোনালোকে একদম কম দামত বাইক লৈ যাব পাৰিব। তেতিয়াহ'লে আহক আমি গ্ল্যামাৰ দেখাম। গ্ল্যামাৰ চাব পাৰে 2017 গাড়ী, একদম টায়াৰ চাৰ একদম নতুন লগোৱা আছে। গাড়ী চিল ইঞ্জিন হয়, একো প্ৰব্লেম নাপায়। মাত্ৰ চিল পেক গাড়ীৱালা গাড়ী আপুনি পাব। এখন বাইক 52ত লৈ যাব পাৰিব। এখন গ্ল্যামাৰ চিল ইঞ্জিন গাড়ী, গেৰেণ্টি দি দিম। চিল ইঞ্জিন আপাচি বহুতক লাগে, চিল ইঞ্জিন গাড়ী 2020-ৰ একদম কম দাম, মাত্ৰ 65,000, অনলি 65ত লৈ যাব পাৰিব আপাচি। ৰিডিয়ন বহুতক লাগে, ৰিডিয়ন হৈ গৈছে 2021-ৰ লাষ্টৰ গাড়ী, মাত্ৰ 5,000 চলিছে। চিল পেক গাড়ী, এইটো আহিব আপোনাৰ 65। ছুপাৰ স্প্লেণ্ডাৰ 2023-ৰ গাড়ী, চিল পেক গাড়ী, মাত্ৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ 65,000 ফাইনেল প্ৰাইচ। আপাচি মাত্ৰ 1 বছৰ পুৰণা 2025-ৰ গাড়ী, এখন লৈ আহিছোঁ মাত্ৰ 95,000। পালচাৰ 125, এখনো 2022-ৰ লাষ্টৰ গাড়ী। এইকেইটা সব ৰিফাইনেন্স হৈ যাব, একদম কম দামত আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। এইখন পালচাৰ 125টো আহি যাব মাত্ৰ 61,000ত আহি যাব এইখন পালচাৰ 125। আৰু ভিডিঅ'ত মই আপোনালোকক জনাই দিম। আজিৰ কাৰণে ইমানে। পাৰিলে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু তলত কণ্টেক্ট নম্বৰ দিয়া থাকিব। আৰু কোনোবা এক্সচেঞ্জ কৰিলে এক্সচেঞ্জো হৈ যাব।